তেতিয়াৰ পৰা আমাৰ কণমানি সপোনে বৰ অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। এতিয়াও এটা দেওবাৰৰ কথা মনত পৰিলে আমাৰ সপোনৰ বৰকৈ খং উঠে। যি দেওবাৰৰ দিনা আমাৰ সপোনক তাৰ দ্বিতীয় মাক বাপেকে আমাৰ আশ্ৰমৰ পৰা নিবলৈ আহিছে। আমাৰো সপোনলৈ বৰকৈ মনত পৰে। আগতে যেতিয়া স্কুলৰ পৰা আহি ভাতৰ বনাম হ'লোঁ, এতিয়া সেই ভাতৰ চৰাইটো হয়। তেতিয়া যে তাক কিমান মৰম লাগে। আমি
যদি চবেই সপোন চহৰলৈ যোৱাটো বিচাৰিছ তেন্তে সেই যাওক দে কিন্তু সপোনে বা কি বিচাৰে বলচোন বাৰু সুধি আহোঁগে তাক সপোনৰ চহৰলৈ যাবলৈ অকণো ইচ্ছা নাছিল কিন্তু সকলোৱে বুজোৱাত ইমান দিন তেতিয়াৰে পৰা আমাৰ কণমানি সপোন আমাক এৰি বহু দূৰলৈ গুচি গ'ল সপোনে চহৰলৈ গৈ খুব ভাল পাইছিল লাহে লাহে সি তাৰ এৰি অহা দিনবোৰ পাহৰি পেলাইছিল তাক তাৰ মাক বাপেকে সি যি বিচাৰে সকলো বস্তু দিছিল দিনবোৰ বাগৰি গ'ল লাহে লাহে তাৰ মাক বাপেকে আপোনাৰ মাজত তাক সময় দিব নোৱাৰা হ'ল সি বৰ অকলশৰীয়া হৈ পৰিল সি থকা কোঠালিত সি ভাল পোৱা সকলো বস্তু আছিল মাথো নাছিল সি বিচাৰি ফুৰা সেই পুৰণি মুখ কেইখন প্ৰায় লগৰবোৰক সপোনত দেখে তাৰ তাত লগৰ বুলিবলৈ একোৱেই নাছিল কেৱল আছিল সেই ৰুমটোৰ ভিতৰত থকা পৰুৱাবোৰ
হৈছে ধেদা কৰি আমিবোৰ আছো নহয় তই কেলে চিন্তা কৰিছ তহঁতৰ বাৰু কেতিয়াবা মা দেউতালৈ মনত নপৰেনে ইমান ধুনীয়া পৰিৱেশ থকাৰ পিছত কেনেকেনে মা দেউতালৈ মনত পৰিব যদিও কেতিয়াও মনত নপৰেনে কেতিয়াবা কেতিয়াবা পৰে মা দেউতালৈ মোকো মনত পৰিছে বেছিকৈ মোৰ ভাল আৰু মোৰ সৰু ভাইটিলে বৰকৈ মনত পৰিছে তই নকো কেলে কান্দিছ নিয়ৰ তই যদি কান্দ আমাৰ কি হ'ব বাৰু নাকান্দিবিচোন ভগৱানে বাৰু আমাৰ লগত কিয় এনেকুৱা কৰিলে কান্দি জানো কিবা এতিয়া লাভ আছে আকৌ আমি আমাৰ মা দেউতাক কেতিয়াও ঘূৰাই নাপাওঁ তহঁতি বাৰু কিয় এনেকৈ কৈছ যদি ভগৱানে কিবা আমাৰ কাৰণে বেয়া কৰিছে তেন্তে নিশ্চয় আমাৰ বাবে কিবা ভালো কৰিছে ভগৱানৰ কাৰণেইতো আমি ইটো সিটোক লগ পাইছোঁ আৰু ইমান ভালকৈ থাকিবও পাইছোঁ সপোনৰ ভাগ্যখন দেখিছ ইমান ভাল সি তাত গৈ তাৰ নতুন মা দেউতা লগ পাইছে সপোন চাগে এতিয়া বৰ সুখত আছে সপোন জানো কমাৰ্চলৈ আহিব আশা নাই চাচোন চা আগতে যেতিয়া আমি লুকা ভাকু খেলোঁ সপোন ঠিক এইডোখৰ ঠাইত গোটাই আৰু মই তাইক কাষত